এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া ভিডিঅ' শিৱসাগৰলৈ যোৱা দিনাৰে। ভিডিঅ'কেইটা দিয়া অলপ দেৰি হ'ল। বিহু নিজৰ ঘৰলৈ নোযোৱাকৈনো থাকিব পাৰিনে? আপোন মানুহৰ লগ পোৱা হেঁপাহে বেলেগ। এইকণি মোৰ দাদা বৌৰ ছোৱালী। তাইক লগ পালে দিনটো কেনেকৈনো যায় গমেই নাপাওঁ। শিৱসাগৰলৈ যোৱা অন্য এটা কাৰণ আছিল মামাৰ ল'ৰাজনৰ বিয়া। এয়ে বিয়াৰ জোৰোণৰ কেইটামান দৃশ্য। এয়া নিজেও উঠি ল'লোঁ। ভালকৈ এই ভিডিঅ'বিলাক কৰিবলৈ নহ'ল। অলপ লাজো লাগে মানুহবিলাকে কি বুলি ভাবিব বুলি। সেইকাৰণে অলপ যেনেদৰে পাৰোঁ উঠালোঁ আৰু। এয়া আমাৰ কইনা দেই। জোৰোণ দি অহাৰ পাছৰ ফটো। এয়া পিছদিনাখনৰ ৰিচিপশ্যনত। বিহু তাতে বিয়া, নানাচি থাকিবনো পাৰেনে? ভিডিঅ'কেইটা স্পীড কৰি দিয়াৰ কাৰণে অকণমান দেখিবলৈ জমনি লাগিছে। মোৰে দেখি হাঁহি উঠিছে। সিহঁতি দেখিলেতো মোক গালিয়ে পাৰিব। এয়া মোৰ ভাইটি মানে দৰা। এয়া মাহীৰ লগত। এয়া ভণ্টিহঁত। এয়া মা পৰিয়ালৰ সকলোবোৰ। মানুহজনৰ লগত নামাৰিনো থাকিব পাৰিনে? এয়া ভণ্টি মানুহজন আৰু মোৰ মানুহজন। এই কবি ভণ্টিৰ লগত। এয়া বা। এয়া ছোৱালী আনিবলৈ যোৱা সময়ত। এয়া দৰাক আদৰিবলৈ যোৱা সময়ত কইনাৰ দেউতাক। এইটো আমি বেছি দেৰি নাথাকিলোঁ, সেইকাৰণে ভিডিঅ' বেছিকৈ কৰিবলৈ নহ'ল। এয়া শেষত ভাইটিয়ে আৰু মোৰ বোৱাৰী। এয়া বিয়াৰ পিছদিনা যোৰহাটলৈ বুলি। আজি ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিলোঁ। বাই।